নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ 12টা ৰাশি লৈ আহিছোঁ। কোনকেইটা ৰাশি জাতক জাতিকা কপাল ফুলিব 2024 চনৰ ফেব্ৰুৱাৰী মাহত চাকৰি, ব্যৱসায়, প্ৰেমৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, স্বাস্থ্য, গাড়ী, ধন, শিক্ষা, ভৱিষ্যত আৰু বিবাহৰ ক্ষেত্ৰত ভাল। আৰু কোনকেইটা ৰাশি জাতক জাতিকা 2024 চনৰ ফেব্ৰুৱাৰী মাহত চাকৰি, ব্যৱসায়, বিবাহ, কেৰিয়াৰ ভালপোৱাত 2024 চনৰ ফেব্ৰুৱাৰী মাহত সমস্যা, বিপদ, বিঘিনিয়ে দেখা দিব, সেই ৰাশি জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। মহাদেৱে তোমালোকৰ মনৰ আশা 2024 চনৰ ফেব্ৰুৱাৰী মাহত তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি এক বিৰল অন্তৰ্দৃষ্টি লাভ কৰিব। আপুনি ফেব্ৰুৱাৰী মাহত কাম যদি কৰে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। এই কথা বাবা ভাংগাই কৈছে। দীৰ্ঘদিন ধৰি মনত চলি থকা কোনো দুশ্চিন্তা বা মানসিক বোজা পাতল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মানসিক চিন্তা যদি আপোনাৰ চলি আছিলে, ফেব্ৰুৱাৰী মাহত আপোনাৰ দুশ্চিন্তা, মানসিক বোজা আপোনাৰ নোহোৱা কৰিব পাৰিব বুলি কৈছে। মানসিক চিন্তাবোৰ, চাকৰি, কাৰ্যালয়ত কামৰ হেঁচা অলপ বেছি হ'ব পাৰে, কিন্তু আপোনাৰ ধৈৰ্যই আপোনাক সফলতা প্ৰদান কৰিব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি আছে সেই ব্যক্তিসকলৰ কামৰ হেঁচা ফেব্ৰুৱাৰী মাহত বাঢ়িব বুলি কৈছে আৰু ধৈৰ্য ধৰি তেওঁলোকক কাম কৰিবলৈ কৈছে। ধৈৰ্য ধৰি কাম কৰিলে সেই কামটোত সফলতা পাব বুলি কৈছে। কোনো নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব পাৰে। ফেব্ৰুৱাৰী মাহত আপুনি নতুন কামত সুযোগ পাব পাৰে বুলি কৈছে, নতুন কাম কৰিব পাৰিব বুলি কৈছে। জ্যেষ্ঠ বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব। আপুনি জ্যেষ্ঠ জনাশুনা ব্যক্তিৰ পৰা আপুনি সহযোগিতা পাব বুলি কৈছে ফেব্ৰুৱাৰী মাহত, আৰু আপুনি লাভ হ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে লাভৰ দিন। আপোনাৰ ফেব্ৰুৱাৰী মাহটো যিসকল ব্যক্তিয়ে বেপাৰ বাণিজ্য ব্যৱসায় কৰে সেইসকলৰ বাবে লাভ হ'ব বুলি কৈছে। উন্নতি দেখা যাব পাৰে বুলি কৈছে বাবা ভাংগাই কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটোত কৰ্মস্থলীত আপোনাৰ ওপৰত কামৰ চাপ অলপ বেছি থাকিব পাৰে। বৃষভ ৰাশি ব্যক্তিসকলৰ কামৰ চাপ ফেব্ৰুৱাৰী মাহত বেছি হ'ব পাৰে বুলি কৈছে, কিন্তু আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমে আপোনাক সফলতা আনি দিব। আপোনাক ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে। আপুনি কঠোৰ পৰিশ্ৰম কৰিলে আপুনি সেই কামটোত উন্নতি হ'ব বুলি কৈছে, সফলতা পাব বাবা ভাংগাই কৈছে। আৰ্থিক দিশত দিনটো সন্তোষজনক। আপোনাৰ আৰ্থিক দিশত আপোনাৰ ভাল বুলি কৈছে। পুৰণি ধাৰ উভতাই পোৱাৰ সম্ভাৱনা আছে। আপুনি পুৰণি টকা পইচা যদি অন্য ব্যক্তিক যদি ধাৰ লৈ দিছিলে সেই টকা পইচা আপুনি উভতাই পাব বুলি কৈছে ফেব্ৰুৱাৰী মাহত। সাৱধানতা, প্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। আপোনাক খৰচৰ পৰা, টকা পইচা খৰচৰ পৰা আপোনাক বিৰত থাকিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত। আপোনাক এনেই অভাৱত টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। যিটো কামত দৰকাৰ সেই কামতহে আপোনাক টকা পইচা খৰচ কৰিবলৈ কৈছে।
বিষৱ ৰাশি ব্যক্তিসকল ফেব্ৰুৱাৰী মাহত এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। দিনটো আপোনাৰ বাবে সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাহত আপোনাৰ যিটো দিন পাৰ হ'ব সেই দিনটো আপোনাৰ ভাল বুলি কৈছে। যিবোৰ কাম পূৰ্বতে আধৰুৱা হৈ আছিল বা যিবোৰত বাধা আহি আছিল সেইবোৰ সমাধান হ'ব পাৰে। আপুনি পূৰ্বতে যিবোৰ কাম আপোনাৰ আধৰুৱা হৈ আছিলে সেই কামবোৰ আপুনি ফেব্ৰুৱাৰী মাহত আপুনি কৰিব পাৰিব বুলি কৈছে। আৰু আপোনাৰ সমাধান যদি হৈ আছিলে সেই কামটোত আপুনি সমাধান হ'ব বুলি কৈছে। যদি আপোনাৰ সমস্যা হৈ আছিলে কামটোৰ প্ৰতি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব যিয়ে ভৱিষ্যত শুভ ফল প্ৰদান কৰিব। আপুনি যিকোনো কাম গুৰুত্বপূৰ্ণ কাম আপুনি কৰিব পাৰিব বুলি কৈছে। আৰু অন্য ব্যক্তিৰ সিদ্ধান্ত লৈ যদি আপুনি কাম কৰে আপোনাৰ ভৱিষ্যতে ভাল হ'ব বুলি কৈছে। ফেব্ৰুৱাৰী মাহত মিথুন ৰাশি ব্যক্তিসকল এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপোনাৰ মানসিক স্থিতি অলপ স্পষ্টকাতৰ হ'ব পাৰে। আপোনাৰ মানসিক স্থিতি ফেব্ৰুৱাৰী মাহত ভাল হ'ব পাৰে বুলি কৈছে। পুৰণি কোনো কথাই মনত দুখ দিব পাৰে যদিও বিয়লি ভাগলৈ পৰিস্থিতি উন্নত হ'ব। আপোনাৰ পুৰণি কথাবোৰে আপোনাৰ মনটো দুখ দিব পাৰে বুলি কৈছে, কিন্তু বিয়লি ভাগত আপোনাৰ উন্নত হ'ব বুলি কৈছে। ফেব্ৰুৱাৰী মাহত ধৈৰ্য ধৰিলে দিনটো শেষত শুভ ফল লাভ কৰিব। আপুনি ধৈৰ্য ধৰিলে দিনৰ শেষ ভাগত শুভ ফল পাব বুলি কৈছে, লাভ হ'ব বুলি কৈছে। অনাগত সময়ৰ বাবে সঞ্চয় বৃদ্ধি পাব। আপুনি অনাগত সময়ত টকা পইচা সঞ্চয় বৃদ্ধি পাব বুলি কৈছে। ফেব্ৰুৱাৰী মাহত ঘৰুৱা বিলাসিতাৰ সামগ্ৰী ক্ৰয় কৰোঁতে অতিৰিক্ত খৰচ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি কৈছে আৰু টকা পইচা আপোনাৰ খৰচ হ'ব বুলি কৈছে ফেব্ৰুৱাৰী মাহত। গতিকে হাত টান কৰি চলাটোৱেই মংগল। আপোনাৰ হাত টান কৰি চলিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশি ব্যক্তিসকল। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। চাকৰিয়ালসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰে সেইসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো ব্যস্ততামূলক হ'ব বুলি কৈছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব বুলি কৈছে, লাভ কৰিব বুলি কৈছে ফেব্ৰুৱাৰী মাহত। যদি আপুনি নতুন চাকৰি সন্ধান কৰি আছে তেন্তে কোনো শুভ খবৰ পাব পাৰে। যিসকল ব্যক্তিয়ে নতুন চাকৰি কৰিম বুলি সন্ধান কৰি আছে তেওঁলোকে চাকৰিত নতুন খবৰ পাব পাৰে বুলি কৈছে ফেব্ৰুৱাৰী মাহত সেই ব্যক্তিসকলে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপুনি কৰ্মক্ষেত্ৰত অধিক সক্ৰিয় হৈ থাকিব। পুৰণি কোনো পৰিকল্পনা আজি কাৰ্যকৰী কৰাৰ বাবে শুভ সময়। আপুনি পৰিকল্পনা সক্ৰিয় কৰি ৰাখিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত। আৰু পুৰণি কাৰ্যকৰী এটা লৈ যদি আপুনি আছিলে আপোনাৰ শুভ সময় বুলি কৈছে। পুৰণি কাৰ্যকলাপ লৈ যদি আছিল ফেব্ৰুৱাৰী মাহত। সামাজিক কামত আপোনাৰ সন্মান বৃদ্ধি পাব, কিন্তু পাৰিবাৰিক বিবাদৰ পৰা আঁতৰি থকাটোৱে বুদ্ধিমানৰ কাম। আপুনি সামাজিক কাম কাজত আপোনাৰ সন্মান বাঢ়িব বুলি কৈছে, কিন্তু পাৰিবাৰিক বিবাদৰ পৰা আপুনি আঁতৰি থাকিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত কন্যা ৰাশি ব্যক্তিসকলে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। চাকৰিয়াল অফিচত সহকৰ্মীৰ সৈতে অযথা তৰ্কত লিপ্ত নহ'ব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰে সেইসকলে অফিচত সহকৰ্মীৰ সৈতে অযথা কাজিয়া পেচাল কৰিবলৈ কোৱা নাই, অযথা কথা পাতিবলৈ কোৱা নাই ফেব্ৰুৱাৰী মাহত। বাবা ভাংগাই কৈছে আজি পৰিকল্পনা কৰাৰ বাবে ভাল দিন। আপোনাৰ আজিৰ দিনটোত আপুনি কিবা পৰিকল্পনা ল'ম বুলি যদি ভাবিছে দিন ভাল বুলি কৈছে, কিন্তু নতুন কোনো ডাঙৰ প্ৰকল্পত হাত দিয়াৰ আগতে পুনৰ বিবেচনা কৰক। আপুনি নতুন কাম এটা কৰাৰ আগতে আপুনি চিন্তা কৰিহে আপোনাক নতুন কামটো আপোনাক কৰিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত। ব্যৱসায়ত উন্নতিৰ যুগ আছে। আপোনাৰ যিসকল ব্যক্তিয়ে বেপাৰ বাণিজ্য ব্যৱসায় কৰে সেইসকল উন্নতি হ'ব বুলি কৈছে ফেব্ৰুৱাৰী মাহত। টকা পইচা উভয় নদী হ'ব বুলি কৈছে বাবা ভাংগাই কৈছে তুলা ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। আপোনাৰ কৰ্মক্ষেত্ৰত যিবোৰ দিন পাৰ হ'ব ফেব্ৰুৱাৰী মাহত আজিৰ দিনটোৰ দৰে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল বুলি কৈছে। আপুনি যদি কোনো নতুন প্ৰকল্পত কাম কৰি আছে তেন্তে তাৰ শুভ ফল দেখা পাব। আপুনি নতুন প্ৰকল্পত যদি কাম কৰিছে ফেব্ৰুৱাৰী মাহত আপুনি শুভ ফল পাব বুলি কৈছে নতুন কাম যদি কৰে। আৰ্থিক দিশত আজি দিনটো মধ্যমীয়া। আপোনাৰ আৰ্থিক দিশত ফেব্ৰুৱাৰী মাহৰ দিনবোৰ ভাল বুলি কৈছে। অপ্ৰত্যাশিত খৰচ
আহি পৰিব পাৰি, আপোনাৰ অপ্ৰত্যাশিত খৰচ হ'ব পাৰে বুলি কৈছে। সেয়েহে বাজেট তৈয়াৰ কৰি চলিলে ভাল, আপোনাৰ বাজেট তৈয়াৰ কৰি আপোনাক চলিবলৈ কৈছে। বিনিয়োগ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰিলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আপুনি বিনিয়োগ আৰু শ্বেয়াৰ মাৰ্কেটত যদি বিনিয়োগ কৰে জনা শুনা ব্যক্তি, অভিজ্ঞতা থকা ব্যক্তিৰ পৰামৰ্শ লৈহে আপোনাক বিনিয়োগ কৰিবলৈ কৈছে ফেব্ৰুৱাৰী মাহত। বৃশ্চিক ৰাশি ব্যক্তিসকলে এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি আপোনাৰ মনত আধ্যাত্মিক ভাৱ উদয় হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত ফেব্ৰুৱাৰী মাহত যিবোৰ দিন পাৰ হ'ব আপোনাৰ আজিৰ দিনটোৰ দৰে ভাগ্য উদয় হ'ব পাৰে বুলি কৈছে। পুৱাৰ ভাগত কোনো শুভ সংবাদ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাতিপুৱা সময়ত ফেব্ৰুৱাৰী মাহত আপুনি ভাল খবৰ পাব পাৰে বুলি কৈছে। সামাজিক কাম কাজত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। আপুনি সামাজিক কাম কাজত আপোনাৰ ফেব্ৰুৱাৰী মাহত সক্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে। কামটো কৰিলে ভাল বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো মংগলজনক। আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম যদি কৰে আপুনি পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লৈহে আপোনাক কামটো কৰিবলৈ কৈছে। সেই তেনেকৈ কৰিলে আপুনি সেই কামটোত মংগল পাব বুলি কৈছে। কামটো আপোনাৰ ভাল বুলি কৈছে। ধনু ৰাশি ব্যক্তিসকলৰ টকা পইচা হ'ব। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব ফেব্ৰুৱাৰী মাহত বৃদ্ধি পাব পাৰে বুলি কৈছে। কামৰ দায়িত্ব বাঢ়িব। আপুনি যোৱা কেইদিনত কৰা পৰিশ্ৰমৰ সুফল লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি যোৱা কেইদিনত পৰিশ্ৰম পাব বুলি কৈছে, সুফল পাব বুলি কৈছে। লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ লাভ হ'ব বুলি কৈছে পৰিশ্ৰম কৰিলে। চাকৰিয়াল অফিচত ওপৰৱালাৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আপুনি চাকৰিয়ালসকলৰ লগত যদি অফিচত কাম কৰে আপোনাৰ ওপৰৱালাৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি কৈছে। ওপৰৱালা সন্তুষ্ট হৈ আপোনাৰ টকা পইচা আপোনাৰ উন্নত হ'ব বুলি কৈছে। ভগৱান সন্তুষ্ট হৈ কোনো নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে। আপুনি নতুন প্ৰকল্পত কাম কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ত মধ্যমীয়া লাভ হ'ব। আপোনাৰ ব্যৱসায়ীসকলৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত লাভ হ'ব বুলি কৈছে। মধ্যমীয়াকৈ লাভ হ'ব। বিনিময়ৰ ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। আপোনাৰ বিনিময়ৰ ক্ষেত্ৰত আপোনাৰ সাৱধান হ'বলৈ কৈছে। টকা পইচা ক্ষেত্ৰত মকৰ ৰাশি ব্যক্তিসকলৰ ফেব্ৰুৱাৰী মাহত সাৱধানে টকা পইচা বিনিয়োগ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটোত আপুনি এক নতুন উদ্যম অনুভৱ কৰিব। আপোনাৰ দিনটোত নতুন উদ্যম অনুভৱ কৰিব বুলি কৈছে। সূৰ্য কুম্ভ ৰাশিত অৱস্থান আৰু মেঘ ৰাশিত চক্ৰ প্ৰভাৱে আপোনাক সাহসী সিদ্ধান্ত ল'বলৈ অনুপ্ৰাণিত কৰিব। আপোনাৰ সূৰ্য কুম্ভ ৰাশিত আপোনাৰ ভাল বুলি কৈছে। সাহসী ভাৱ আহিব বুলি কৈছে ফেব্ৰুৱাৰী মাহত। আপোনাৰ কল্পনা শক্তি বৃদ্ধি পাব আৰু নতুন ধাৰণাৰে কৰ্মক্ষেত্ৰত চমক সৃষ্টি কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত কাম যদি কৰে ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশি ব্যক্তিসকলে নতুন ধাৰণা লৈ যদি কাম কৰে সেই কামটোত নতুন চমক সৃষ্টি কৰিব পাৰে বুলি কৈছে। নতুন ৰকমত কাম কৰিব পাৰিব বুলি কৈছে। বাবা ভাংগাই কৈছে ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশি ব্যক্তিসকলক। শেষত আহিছোঁ আমি মীন ৰাশি। আপুনি কিছু আৱেগিক অনুভৱ কৰিব পাৰে। বুলি কৈছে। পুৰণা বন্ধু বা আত্মীয়ৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পুৰণা বন্ধু বান্ধৱীৰ লগত ফেব্ৰুৱাৰী মাহত আপুনি যোগাযোগ কৰিব পাৰিব বুলি কৈছে। দিনটো আৰম্ভণি ধীৰে বিয়লি ভাগলৈ কামৰ গতি বৃদ্ধি পাব। আপোনাৰ বিয়লি ভাগলৈ কামৰ গতি বৃদ্ধি পাব বুলি কৈছে। কামৰ গতি বাঢ়িব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলক বিয়লি ভাগত ফেব্ৰুৱাৰী মাহৰ। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।